নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ আজিৰ ক্লাছটো আৰম্ভণি কৰাৰ আগত মই আপোনালোকক জনাব বিচাৰিম যে কিছু অফিচিয়েল কামৰ বাবে মই এই সপ্তাহ দিল্লী আহিবলগীয়া হৈছে গতিকে আজিৰ ক্লাছটো আমি স্ক্ৰীন ৰেকৰ্ডিং মাধ্যমতে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ আজি আহকচোন কি টপিক আমি চাবলৈ চেষ্টা কৰোঁ পোনপ্ৰথমে আমি পঢ়িম এবাউট ফৰেষ্ট এৰিয়া ডিগ্ৰেডেশ্যন নাচাম আমাৰ অসমৰ যি ঘন বননি ক'ত কিমান ডিগ্ৰেডেশ্যন হৈছে কি ধৰণে ডিগ্ৰেডেশ্যন হৈছে তাৰে এটা নতুন আমি সাৰ্ভে কৰিলোঁ গতিকে সেই সাৰ্ভেটোৰ বিষয়ে আমি পঢ়িবলৈ চেষ্টা কৰিম তাৰপিছত MRO হাব মেইনটেনেন্স ৰিপেয়াৰ অপাৰেশ্যনছৰ যি আমাৰ নতুন এটা হাব হিচাপে আমি অসমক নিৰ্মাণ কৰিব চেষ্টা কৰিছোঁ নেশ্যনেল MRO পলিচি কি হয় আৰু ই আমাৰ অসমৰ কাৰণে কি ভাল খবৰ কঢ়িয়াই লৈ আহিব পাৰে গতিকে তাৰ বিষয়ে আমি পঢ়িবলৈ চেষ্টা কৰিম তাৰপিছত যি উৰ্জাৰ এটা নতুন প্ৰকল্প আমাৰ নতুন প্ৰকল্প আমাৰ অসমত আমি আপলিফ্ট কৰিছোঁ আমি কি আপটেক কৰিছোঁ তাৰে বিষয়ে আমি আছামছ নিউ এনাৰ্জি ফ্ৰণ্টিয়াৰৰ বিষয়ে এটা বাতৰি ভালচাৰ্ছ ইন কাজিৰঙা আমি চেণ্ট্ৰেল জু অথৰিটি যি আছে তেখেতৰ নিৰ্দেশ মতে আমি কাজিৰঙাত কিছু নতুন স্পিচিজ অফ ভালচাৰ্ছ ইন্ট্ৰডিউচ কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে কি স্পিচিজ আছে আমি তাৰ বিষয়ে চাবলৈ চেষ্টা কৰিম শ্বহীদ দিৱস এইটো আমাৰ খুবেই এটা ইম্পৰ্টেণ্ট দিৱস অসমৰ বাবে আমি 10 ডিচেম্বৰ তাৰিখে প্ৰত্যেক বছৰে এই শ্বহীদ দিৱস পালন কৰোঁ কিন্তু এই শ্বহীদ দিৱস 10 ডিচেম্বৰ তাৰিখে কিয় পালন কৰোঁ বহুতে গম নাপায় গতিকে তাৰ বিষয়েও আমি চাবলৈ চেষ্টা কৰিম বেম্বু অৰ্কিডছ টাৰ্মিনেল এণ্ড বাবু আঁচনি আমাৰ যিসকল ল'ৰাই মোৰ এই ক্লাছবোৰ চাই তেখেতসকলে মোক একচুৱেলি অনুৰোধ কৰিছিলে যে ছাৰ আপুনি নিযুত মইনা পঢ়াইছে আপুনি অৰুণোদয় পঢ়াইছে কিন্তু এই বাবু আঁচনিটো আপুনি অলপ যদি আমাক জনায় কি হয় বা কি হ'ব পাৰে গতিকে তাৰে বিষয়েও আজি আমি অকণমান চৰ্চা কৰিবলৈ চেষ্টা কৰিম গতিকে আহক ক্লাছটো আৰম্ভ কৰোঁ পোনপ্ৰথমে আমি দেখা পাইছোঁ এলাৰ্মিং ডিগ্ৰেডেশ্যন অফ ফৰেষ্ট এৰিয়াজ ইন দ্য ষ্টেট কিছু ৰিজাৰ্ভ ফৰেষ্ট কিছু ৱাইল্ড লাইফ চেংচুৰী ইনফেক্ট পাৰ্চেণ্টেজ ৱাইজ আমাৰ এই ৰিপৰ্টখনত আহিছিলে গতিকে আহক পোনপ্ৰথমে আমি চাবলৈ চেষ্টা কৰোঁ ডিগ্ৰেডেশ্যন কেনেকৈ একাউণ্ট হয় বা আমাৰ কি কনটেক্সটত এই বস্তুটো ছাৰ্ভেটো কৰা হৈছে ফাৰ্ষ্ট অফ অল ছেটেলাইট ইমেজাৰী বেছড ছাৰ্ভে হয় এইটো এটা ছিগনিফিকেণ্ট ফৰেষ্ট ডিগ্ৰেডেশ্যন মাল্টিপল ৰিজাৰ্ভ ফৰেষ্ট আৰু ৱাইল্ড লাইফ চেংচুৰীত আমি দেখা পাইছোঁ পোনপ্ৰথমে আমি অসমৰ ফৰেষ্ট মেপখন চাওঁ আহকচোন ইয়াতে চাওক লেজেণ্ডত দিয়া আছে ডেন্স ফৰেষ্ট স্ক্ৰাবলেণ্ড ঠিক আছে আৰু ৱাটাৰ বডি এই তিনিটা কেটেগৰী যি আছে এই তিনিটা কেটেগৰী আপোনালোকে জানিব লাগিব যে ঘন বননি স্ক্ৰাবলেণ্ড আৰু ৱাটাৰ বডি কাক কয় ৱাটাৰ বডিটো ব্লু কালাৰ দি মাৰ্ক কৰা হৈছে যিবোৰ ঘন বননি বেছি আমি ডাৰ্ক গ্ৰীণ কালাৰ লাইট গ্ৰীণ কালাৰ এইবিলাক স্ক্ৰাব এৰিয়াজ য'ত ফৰেষ্ট কভাৰ কম গতিকে পোনপ্ৰথমে আমি ডেন্স ফৰেষ্ট স্ক্ৰাবলেণ্ড এইবোৰ কি হয় সেইটো বুজিবলৈ আমি ফৰেষ্ট ছাৰ্ভে অফ ইণ্ডিয়াৰ যিটো কেনপি ডেঞ্চিটি ক্লাছিফিকেশ্যন সেইটো জানিব লাগিব ঠিক আছে চ' এই কেনপি ডেঞ্চিটি ক্লাছিফিকেশ্যনৰ অনুযায়ী আমাৰ তাত 4টা ক্লাছিফিকেশ্যন আছে এজ পাৰ ফৰেষ্ট ছাৰ্ভে চ' ফাৰ্ষ্ট ইজ ভেৰি ডেন্স ফৰেষ্ট VDF এইটো নোট ডাউন কৰিব হা খুব ইম্পৰ্টেণ্ট গতিকে VDF কি হয় যাৰ কেনপি কভাৰ 70% অৰ মোৰ মানে কি হয় যদি এইটুকুৰ মাটি ঠিক আছে এই মাটিটুকুৰৰ যদি 70% মানে 70 অলমষ্ট ইমানখিনি ধৰি লওক ঠিক আছে ইমানখিনি যদি কেনপি কভাৰ হৈ যায় কেনপি মানে হৈছে বুজি পাইছেনে কেনপি মানে কি এই যে ইয়াতে চাওক এই ফটোখনত চাওক ইয়াৰ পৰা ছানৰেজ পাছ কৰিবই নোৱাৰে that is known as canopy canopy is like a virtual মানে roof created by the trees ঠিক আছে গতিকে বননিৰ কাৰণে আমাৰ যেতিয়া ছানলাইট পাছ থ্ৰু নহয় মাটিলৈকে গতিকে তাক আমি ঘন বননি বা কেনপি বুলি কওঁ এই কেনপিটো যেতিয়া 70% বা তাতকৈ অধিক হৈ যায় তেতিয়া আমি তাক ভেৰি ডেন্স ফৰেষ্ট বুলি কওঁ VDF বুলি কওঁ মডাৰেটলি ডেন্স ফৰেষ্ট কাক কয় 40ৰ পৰা 70% মানে ধৰি লওক মানে এনেকেতো মই জাষ্ট 70%টো বুজাবলৈ এনেকে কৰিছো যে একটুকুৰ মাটি আছে তাৰে 70% পুৰা বননি 30% নাই জেনেৰেলি এনেকুৱা নহয় জেনেৰেলি এনেকুৱা হ'ব যে কিমান ডেন্সিটিত মানে গছবোৰ ৰোপণ কৰিছে বা গজিছে যেনেকে এইটো ডেন্সিটি অকণমান যদি কমাই দিলোঁ 40 to 70% তেনেহ'লে তাক আমি মডাৰেটলি ডেন্স ফৰেষ্ট বা MDF বুলি ক'ব পাৰিম ঠিক আছে গতিকে VDF MDF আপোনালোকে বুজিলে why because এই দুটা যিটো ডেন্স ফৰেষ্ট বুলি কয় this is very important for an ecosystem important for wildlife corridors and ecologically the most valuable forest category তাৰে পিছত ওপেন ফৰেষ্ট আহে কেনপি কভাৰ 10ৰ পৰা 40% ঠিক আছে চ' ওপেন ফৰেষ্ট আপোনালোকে দেখা পাইছে দিছ ইজ দ্য ওপেন ফৰেষ্ট VDF MDF দিছ ইজ ওপেন ফৰেষ্টত মাটি মানে দেখা পায় আৰামছে দেখা পায় 10% 20% যদিও গছ
গছনি আছে তেনেহ'লে তাক আমি অপেন ফৰেষ্ট বুলি কওঁ ইয়াত অকমান ডিগ্ৰেড বা স্পাৰ্চলি উডেড এৰিয়া বুলি ক'ব পাৰি আৰু হিউমেন প্ৰেছাৰ সেটেলমেন্ট বা কাল্টিভেশ্যন গ্ৰেজিং এনক্ৰোচমেন্ট এইবিলাকৰ কাৰণে ইয়াৰ ফৰেষ্ট কভাৰটো কমি আহিছে তাৰপিছত আটাইতকৈ আমাৰ সিভিয়াৰ ডিগ্ৰেডেশ্যন শ্ব' কৰে স্ক্ৰাবলেণ্ড ফৰেষ্ট ঠিক আছে স্ক্ৰাব ফৰেষ্ট এইটো দেখা পাইছে স্ক্ৰাব এৰিয়া মানে হৈছে যে 10% নাই একটুকুৰ মাটিত মানে ক'ৰবাত দূৰে দুডাল তিনিডাল গছ আছে আৰু 10% মাটিও মানে বননিয়ে কভাৰ কৰি ৰাখিব পৰা নাই গতিকে দিছ ইজ হাইলি ডিগ্ৰেডেড ফৰেষ্ট চিভিয়াৰ ডিগ্ৰেডেশ্যন তো এই ডিগ্ৰেডেশ্যনখিনি যদি বুজি পাইছে মোক জনাব নাও ইউ আৰ ৰেডি টু আণ্ডাৰষ্টেণ্ড দ্য নিউজ এই কণ্টেক্সটো বুজক ইয়াতে কি কৈছে যে ইমেজাৰী বেছড ছেটেলাইট ছাৰ্ভে significant degradation across multiple reserve forests in Assam. ৰিচাৰ্চ কোনে কৰিছে ৰহা কলেজ গুৱাহাটী ইউনিভাৰ্চিটি এণ্ড ডিমৰীয়া কলেজ ঠিক আছে ইয়াতে বেহালি ৱাইল্ড লাইফ চেংচুৰী বিশ্বনাথ গহপুৰ নাদুৱাৰ আৰু চিংলিজান ৰিজাৰ্ভ ফৰেষ্টত এই বেচিকেলি ছাৰ্ভেটো কৰা হৈছে টাইম স্পেন এৰাউণ্ড 30 বছৰ ইয়াতে ছাৰ্ভে লৈছে 1990 পৰা 2020 চনলৈকে ঠিক আছে আৰু ইয়াতে কি টুল ইউজ কৰা হৈছে OBIA that is object based image analysis okay using Landsat 5 and Landsat 8 so Assam has recorded a forest cover loss of around 83 square kilometer between 21 and 23 এইটো বস্তু আপোনালোকে ইতিমধ্যে অৱগত যে আমাৰ ইণ্ডিয়া ফৰেষ্ট ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট 2023 ISFR কৈ থৈ দিছে যে আমাৰ ওভাৰঅল লছ যিমান হৈছে দিছ ইজ 83 স্কুৱেৰ কিলোমিটাৰ বাট দিছ ইজ এ ছেপাৰেট ৰিপৰ্ট দিছ ইজ নট আমাৰ ISFR ৰিপৰ্ট দিছ ইজ আ ইণ্ডিপেণ্ডেণ্ট ছাৰ্ভে বাই দিছ 3 কলেজেছ গতিকে এই ৰিপৰ্টটোৰ মতে আমি চাওঁ আহকচোন কি ফাইণ্ডিং হৈছে যে ডেন্স ফৰেষ্ট কভাৰ যিটো হয় ৰেকৰ্ড দ্য মেজৰ লছ নাও এতিয়া মই যেতিয়া ডেন্স ফৰেষ্ট বুলি কৈছো ন আপোনালোকে বুজি পাইছে চাগে মই VDF আৰু MDF কেটেগৰীৰ কথা কৈছো মই সেইটো কাৰণে আগতে এইটো বুজাই লৈছো যে VDF আৰু MDF কি হয় সো VDF MDF কেটেগৰীত আমাৰ ইয়াতে লছ ৰেকৰ্ড হৈছে ঠিক আছে আৰু বেসিক্যালি কিমান কোট কিমান লছ হৈছে ডেন্স ফৰেষ্ট লছ কিমান হৈছে চাওক বিশ্বনাথ ৰিজাৰ্ভ ফৰেষ্ট 65% গহপুৰ ৰিজাৰ্ভ ফৰেষ্ট 28 নাদুৱা ৰিজাৰ্ভ ফৰেষ্ট বেহালি ৱাইল্ড লাইফ চেংচুৰী এণ্ড চিংলিজান ৰিজাৰ্ভ ফৰেষ্ট চিংলিজানত আমাৰ এটা মাইনৰ ইনক্ৰিজ হে দেখা পাইছো দিছ ইজ ভেৰি গুড নিউজ আমি এই গোটেই এৰিয়াখিনি কিন্তু এই বিশ্বনাথ শোণিতপুৰ চাৰ্কলত আমি দেখা পাওঁ ঠিক আছে so somewhere here you will find this overall যিটো আমাৰ ফৰেষ্ট লছ বা ফৰেষ্ট কভাৰৰ কথাখিনি আমি পাতি আছো গহপুৰ again in বিশ্বনাথ ঠিক আছে বিশ্বনাথ ৰিজাৰ্ভ ফৰেষ্ট বেহালি চিংলিজান so this is something আমি নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেংচুৰীজ এণ্ড ৰিজাৰ্ভ ফৰেষ্ট ক'ত আছে অসমৰ দেখা পাইছো আমি যেটো সাৰ্ভে কৰিছো কিন্তু ইটস নৰ্দাৰ্ণ বেংকৰ আমাৰ ব্ৰহ্মপুত্ৰৰ এটা সিগনিফিকেন্ট সেকশনতহে কৰা হৈছে ল্যান্ড ইউজ চেঞ্জেছ যদি ইয়াতে চাওঁ যে ডিসপাইট হেভি ডেন্স ফৰেষ্ট লছ ওপেন ফৰেষ্ট কিন্তু ইনক্ৰিজ হৈছে এটা ওপেন ফৰেষ্ট কি হয় যাৰ ক্যানোপি কভাৰ 10% to 40% বুজি পাইছেনে দিস পেজ ইজ ভেৰি ইম্পৰ্টেণ্ট বিকজ গোটেই নিউজটো বুজিবলৈ আপোনালোকে জানিবলৈ ওপেন ফৰেষ্ট কাক কয় ডেন্স ফৰেষ্ট কাক কয় ঠিক আছে ইয়াতে আমাৰ দেখা পাইছে যে গহপুৰ ৰিজাৰ্ভ ফৰেষ্টত কি হৈছে সিভিয়াৰ ডিগ্ৰেডেশ্যন কিয় হৈছে বিকজ 60 স্কুৱেৰ কিলোমিটাৰ টাৰ্ন ইনটু এগ্ৰিকালচাৰেল লেণ্ড চাওক এই যেটো ঘন বননি এই বননি কাটি যদি আমি তাতে খেতিও কৰো বাট সেই খেতিৰ গছে ইমান ঘন বননিৰ সমান অক্সিজেন উৎপাদন কৰিব নোৱাৰে বুজি পাইছেনে এডাল বা এজোপা 30 বছৰীয়া বা 50 বছৰীয়া পুৰণি গছে যিমান অক্সিজেন উৎপাদন কৰিব সিমান ধানৰ খেতি কৰিলে আমি অক্সিজেন উৎপাদন কৰিব নোৱাৰো বা সেই গছজোপাৰ যি শিপা সেই শিপাই মাটি যিমান টানকৈ ধৰি ৰাখিব আমাৰ ধানৰ খেতিয়ে বা চাউলৰ বা আলুৰ খেতি বা যি ধৰণৰ খেতি নহওক সেই খেতিয়ে কিন্তু সিমান টানকৈ আমাৰ মানে সয়েল ইৰোজন প্ৰিভেন্ট কৰিব নোৱাৰিব গতিকে দিস কাইন্ড অফ থিংস আপোনালোকে মনত ৰাখিব লাগিব যে এগ্ৰিকালচাৰেল ল্যান্ড কভাৰ হলেও যদিও খেতি কৰিছো বাট ইট ক্যানট ৰিপ্লেস আ ডেন্স ফৰেষ্ট ঠিক আছে আৰু ইমানখিনি কমো 35 স্কুৱেৰ কিলোমিটাৰ মাটি বেৰেন ল্যান্ড মানে এনে পেলাই থৈ দিছে কমপ্লিটলি ডিসএপিয়াৰ হৈ গৈছে ফৰেষ্ট কভাৰৰ পৰা ৰাইট সো নাদুৱাৰতো সিমিলাৰলি আমি হিউমেন সেটেলমেন্ট দেখা পাইছো এগ্ৰিকালচাৰ ইমান দেখা পাইছো বেৰেন ল্যান্ড ইমান দেখা পাইছো বেহালিত আমি নতুন এগ্ৰিকালচাৰেল ল্যান্ড সেটেলমেন্ট আৰু এইবোৰ কিয় হৈছে কক জনসংখ্যা বৃদ্ধিৰ কাৰণে পপুলেশ্যন বৃদ্ধি হৈছে মানুহক ঘৰ বেছিকৈ লগা হৈছে মানুহক এগ্ৰিকালচাৰ বেছিকৈ লগা হৈছে গতিকে দিস কাইন্ড অফ প্যাৰামিটাৰ্স হ্যাভ ৰিলেটেড উইথ দিস কাইন্ড অফ
forest area degradation. That is what the survey has to say. The drivers কি আছে? Anthropogenic factors, expansion of agriculture, settlement, encroachment. কিয় হৈছে? Because the only reason is population explosion. Dependence on poor and backward fringe communities. ঠিক আছে, আমি ইয়াতে ফৰেষ্ট ৰিচৰ্চেছৰ কাৰণে ইয়াতে কৰিব লগা হৈছে। যেতিয়া যেতিয়া আমি খেতি কৰোঁ, আমাক গাই গৰু লাগিব, গতিকে তেওঁলোকক গ্ৰেজিং কৰাব লাগিব, ছাগলী লাগিব, গতিকে স্মল স্কেল শিফটিং কাল্টিভেশ্যন কৰে মাজে মাজে। তো তেতিয়া শিফটিং কাল্টিভেশ্যন কৰিলে সিহঁতে গছ গছনি কাটি বননি কাটি কিনে তাতে কাল্টিভেশ্যন কৰে। ঠিক আছে, কেটেল গ্ৰেজিং কৰা হয়, এক্সোটিক স্পিচিজ ৰখা হয় প্লান্টেশ্যন কৰিবলৈ। তাৰে লগতে আমাৰ বেৰেন লেণ্ডো কনভাৰ্ট কৰা হয়। চাওক, ইয়াতে হিউমেন যিবিলাক হেবিটেটছ হয় তাতে ৰাস্তা লাগিব, গতিকে হেবিটেট ডিগ্ৰেডেশ্যন বাই ৰোড কনষ্ট্ৰাকশ্যন বা এগ্ৰিকালচাৰেল এক্সপানশ্যন ইজ অলছ' আ ডিগ্ৰেডেশ্যন অফ ফৰেষ্ট। এই বস্তুটো বহুতে বুজি পোৱা নাছিলে, আজি চাগে বুজি পাইছে যে এগ্ৰিকালচাৰ কৰিলেও আমি ডেন্স ফৰেষ্ট কেটেগৰীৰ লগত তাক ৰিলেট কৰিব নোৱাৰো, বিকজ ডেন্স ফৰেষ্ট কেটেগৰী উইল produce lot of much more oxygen and prevent soil erosion, affect the local ecology of that entire area. ঠিক আছে, গতিকে ইকলজিকেল ইম্পেক্ট ইয়াতে বহুত বেছি আমি দেখিবলৈ পাইছোঁ। পলিচি ইমপ্লিকেশ্যন, নিড ফৰ কমিউনিটি বেছড ফৰেষ্ট মেনেজমেণ্ট, আমি মানুহক অৱগত কৰিব লাগিব। ষ্ট্ৰেংথেনিং ফৰেষ্ট বাউণ্ডেৰী ডিমাৰ্কেশ্যন, ৰিষ্টৰেশ্যন ইউজিং নেটিভ স্পিচিছ, এক্সটিক স্পিচিছ কাল্টিভেশ্যন কৰিলে নহ'ব, নেটিভ স্পিচিছ তাতে সহজভাৱে মানে সি জীয়াই থাকিব। আৰু ইম্প্ৰুভ ৱাইল্ড লাইফ কৰিডৰ প্ৰটেকশ্যন, যাতে সেই ৱাইল্ড লাইফৰ কাৰণে মানে চাওক, খেতি কৰিলেও কেতিয়াবা দেখা পোৱা হয় যে হাতী গড় এইবোৰে আহি কিনে নষ্ট কৰি থৈ গুচি যায়। দেট ইজ বিকজ সেইটো তেওঁলোকৰ ঘৰ আছিলে এটা টাইমত, দেট ৱাজ এ ৱাইল্ড লাইফ এৰিয়া। বাট সেই ৱাইল্ড লাইফ, সেই ডেন্স ফৰেষ্ট আমি কাটি কুটি তাতে খেতি কৰিলে, হিউমেন ছেটেলমেণ্ট কৰিলে তেওঁলোকে সেই অনিষ্ট কৰে। আৰু ইণ্টিগ্ৰেশ্যন অফ ৰিম'ট চেন্সিং, GIS মনিটৰিং, এই বস্তুটো কৰিব লাগিব। গতিকে এই ধৰণে আমি ফৰেষ্ট মেপিং কৰি আমাৰ বননিবোৰক সংৰক্ষিত কৰি ৰাখিব লাগিব। এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ, চেষ্টা কৰিব কমেণ্ট। আচ্ছা, বহুতে মোক এই কমেণ্ট কৰি সুধিছিলে যে এই কুৱেশ্যনবোৰৰ এনচাৰ ক'ত পাম ছাৰ। চাওক, ডিছকাশ্যন কৰাতকৈ মই ভাবোঁ যে যিহেতু আমি এইটো এটা সাপ্তাহিক, মানে এসপ্তাহত এবাৰহে আমি এপিছড আনো অসম বিশেষৰ, গতিকে এই উত্তৰটোৰ কাৰণে আপোনালোকে এসপ্তাহ ৰখি থকাটো অনুচিত। গতিকে মই সেইদিনাখনেই, যিদিনাখন এই ক্লাছটো আপলোড হয়, সেইদিনাখনেই ডেছক্ৰিপশ্যন ছেকশ্যনত এই উত্তৰবোৰ আপডেট কৰি দিওঁ। গতিকে ডেছক্ৰিপশ্যনত আপোনালোকে ইয়াৰে উত্তৰ পাব, বা আমাৰ এপটো ডাউনলোড কৰিলেও ইয়াৰে উত্তৰ আপোনালোকে পাবলৈ সক্ষম হ'ব। নেক্সট ইজ MRO হাব। ঠিক আছে, আছাম নৰ্থ ইষ্ট এভিয়েশ্যন MRO হাব বাই 2030। গতিকে এইটো আমাৰ অসম চৰকাৰৰ এটা পলিচি, আমাৰ চেন্ট্ৰেল গভমেণ্টৰ পলিচিৰ লগত MRO পলিচি 2025ৰ লগত আমি এপ্ৰুভ কৰিছোঁ। গতিকে MRO পলিচি কি হয়? মেইনটেনেন্স, ৰিপেয়াৰ এণ্ড অপাৰেশ্যনছ। ইয়াতে চাওক, এটা ছাৰ্ভে কৰা হৈছে। ঠিক আছে, এই ছাৰ্ভে ইণ্ডিয়া মেইনটেনেন্স, ৰিপেয়াৰ এণ্ড অপাৰেশ্যন মাৰ্কেট ফৰকাষ্ট। ঠিক আছে, এই মাৰ্কেট ফৰকাষ্টৰ মতে আপোনালোকে যদি চাই 2024 বৰ্ষত এই মাৰ্কেট এৰাউণ্ড $56 বিলিয়ন হয়। লাহে লাহে ই ইনক্ৰিজ হৈ কিনে অলমষ্ট $66 বিলিয়ন বৃদ্ধি পাব। গতিকে দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, গতিকে এই এটা বৃহত্তৰ মাৰ্কেট কেটাৰ কৰিবলৈ ইণ্ডিয়াই চেষ্টা কৰিছে। তাতে যদি অসম বা নৰ্থ ইষ্টৰো এটা ভূমিকা থাকে, আমি খুবেই ডাঙৰ এটা উপলব্ধি কৰিব পাৰিম, যেনেকৈ ফুৱেলিং গ্ৰ'থ, ক্ৰিয়েটিং জবছ এণ্ড লিডিং এভিয়েশ্যন। গতিকে এভিয়েশ্যন ছেক্টৰত বহুত আমাৰ ইয়াতে প্ৰস্পেক্ট আছে। আহক ভালকৈ MRO পলিচিটো চাওঁ। গতিকে MRO পলিচি 2025, ইট হেজ বিন ৰিলিজ বাই মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ঠিক আছে, আৰু টু মেক ইণ্ডিয়া গ্ল'বেল হাব ফৰ এয়াৰক্ৰাফ্ট এণ্ড হেলিকপ্টাৰ মেইনটেনেন্স। আমাৰ আপোনালোকে জানে ইণ্ডিজিনিয়াছ এয়াৰক্ৰাফ্ট বহুত আছে। LCA তেজছ আছে, আমাৰ প্ৰচণ্ড হেলিকপ্টাৰ্ছ আছে, আমাৰ একুৱায়াৰ কৰা যিবিলাক আমাৰ আপাচে হেলিকপ্টাৰ্ছ আছে, ইণ্টাৰনেশ্যনেল আমাৰ ফাইটাৰ জেটছ আছে, ফৰ এক্সাম্পল ৰাফাল আছে। গতিকে এনেকুৱা ধৰণৰ F-16 আছে। গতিকে এনেকুৱা ধৰণৰ যিবিলাক আমাৰ বিমান আছে, ঠিক আছে, হেলিকপ্টাৰ্ছ আছে, সেইবোৰৰ মেইনটেনেন্স অকল অসম বা ইণ্ডিয়ান এয়াৰক্ৰাফ্টছ বা হেলিকপ্টাৰ্ছৰ কাৰণেই নহয়। আমি এনেকুৱা মেইনটেনেন্স ইণ্টাৰনেশ্যনেল লেভেলত গোটেই এছিয়াৰ মাৰ্কেটখন, ছাউথ ইষ্ট এছিয়াৰ পোনপ্ৰথমে, তাৰপিছত এছিয়াৰ মাৰ্কেটখন, তাৰপিছত গ্ল'বেল মাৰ্কেটখন আমি কেপচাৰ কৰিব পাৰিব লাগিব। যে কোনোবাও যদি এইফালে আছে, ঠিক আছে, ছাউথ এছিয়াত আছে, তেনেহ'লে দে শুড ন' ডেট ইণ্ডিয়া ইজ এ ভেৰি গুড ৰিপেয়াৰ হাব, মেইনটেনেন্স, ৰিপেয়াৰ এণ্ড অভাৰহল। আৰু তাৰে মাৰ্কেট কেপিটেলাইজেশ্যনটো কিমান মই ইতিমধ্যে আপোনালোকক জনাইছোঁ। গতিকে দিছ ইজ এ হিউজ মাৰ্কেট।
It will not only reduce dependence on foreign MROs. আমাৰ যেতিয়া এতিয়া এয়াৰক্ৰাফ্ট বেয়া হয়, ইণ্ডিয়ান এয়াৰক্ৰাফ্টবোৰ আমি ছিংগাপুৰলৈ পঠাব লাগে, UAE পঠাব লাগে, শ্ৰীলংকা পঠাব লাগে। এইটো এটা লাজৰ বিষয় যে যেনেকে আমাৰ ঘৰৰ গাড়ীখন বেয়া হ'লে আমিতো নিজৰ চহৰখনতে ভাল কৰিম ন। আমি যদি গৈ কিনে আমি ছিংগাপুৰত ভাল কৰিব লগা হয়, আমি যদি শ্ৰীলংকাত নিজৰ গাড়ীখন লৈ যাই ভাল কৰিব লগা হয়, এইটো লাজৰ বিষয় নহয়। তেনেকুৱাকৈ আমাৰ এয়াৰক্ৰাফ্ট, আমাৰ হেলিকপ্টাৰ্ছবোৰ, আমিতো বিচাৰো যে অন্যই গৈ কিনে আমাৰ গাড়ী, আমাৰ ঠাইত তেওঁলোকৰ গাড়ী ঠিক কৰক, তেওঁলোকৰ হেলিকপ্টাৰ আহক, ভাল কৰক, ৰাইট? চ' দেট শুড বি দ্য এপ্ৰ'চ। গতিকে ব্ৰিং MRO কষ্ট ডাউন ইন ইণ্ডিয়া, লোৱাৰ অপাৰেশ্যনেল কষ্ট কৰিব লাগিব, টেক্স ৰেচনেলাইজেশ্যন কৰিব লাগিব, পেপাৰ ৱৰ্ক কমাব লাগিব, ফাষ্টাৰ ক্লিয়াৰেঞ্চেছ। চ' বিউৰক্ৰেটিক ৰেটিপিজম কৰিলে কিন্তু এইবোৰ বস্তু বৰ বেছি সুবিধাজনক নহ'ব। গতিকে এইবোৰ বস্তু একদম ফাষ্ট ট্ৰেক কৰিব লাগিব, অনলাইন কৰিব লাগিব, ইজি কৰিব লাগিব, কোনো কৰাপশ্যন ইয়াতে আমি ৰাখিব স্কোপ নালাগিব। ইণ্ডিয়াৰ শ্বেয়াৰ মাৰ্কেটত আমাৰ কাৰেণ্টলি লেছ দেন 2%, লাজৰ বিষয়। কিন্তু আমাৰ গ'ল হৈছে 2035 বৰ্ষলৈ যে আমি ইয়াক 10% বৃদ্ধি কৰিম আৰু ছাপৰ্ট গ্ৰ'থ অফ এয়াৰলাইন্স এণ্ড ডমেষ্টিক এভিয়েশ্যন ছেক্টৰ। এভিয়েশ্যন ছেক্টৰটো কথা ক'বই নালাগে। মই এবাৰ দিল্লী গৈ থাকোঁতে ইমান ভয় খাইছোঁ, কাৰণ কি মোৰ ইণ্ডিগোৰ পৰা বুক কৰিছে যিখন এয়াৰলাইন, ঠিক আছে? গতিকে সেই এয়াৰলাইন্সখন যদি এয়াৰক্ৰাফ্টখন যদি প্লেনখন যদি ডিলে হ'ল হয়, কেঞ্চেল হ'ল হয়, তেনেহ'লে মোৰ তাতে বহুত ইম্পৰ্টেণ্ট কাম আছিলে। গতিকে সেইটো মিছ কৰি গ'লে কিমান ডাঙৰ এটা মানে, মোৰ কাম বাৰু সৰু কাম বুলি ক'ম মই, ঠিক আছে, আমাৰ পঢ়া শুনাৰ লগত জড়িত কাম। কিন্তু কিছুমানৰ মই দেখা পাইছোঁ ডেড বডি লৈ আহিছে, ডেড বডি লৈ অহা বিমানখন কেঞ্চেল হৈ গৈছে। ডেড বডি তাতে এটা লাইফ চাইকেল থাকে না, ডিগ্ৰেডেশ্যন আৰম্ভ হৈ যায়, বা কাৰোবাৰ মেডিকেল ইমাৰ্জেঞ্চি। মইতো ইনফেক্ট এইবাৰ ছ'চিয়েল মিডিয়াত আপোনালোকে দেখিছে নে নাজানো, ইণ্ডিগৰ ফ্লাইট কেঞ্চেলেশ্যনৰ কাৰণে দৰা কইনা যাই নিজৰ বিয়াতে উপস্থিত হ'ব নোৱাৰিলে, বিশ্বাস কৰক। তেওঁলোকে কি কৰিছে, তাৰপিছত এয়াৰপৰ্ট নে নিজৰ চহৰখনতে এনেকুৱা ভিডিঅ' কনফাৰেঞ্চিং কৰি তেওঁলোকে এখন স্ক্ৰীন লগাই দিছে ৰিচিপশ্যনৰ জেগাত, আৰু এনেকে স্ক্ৰীনত তেওঁলোকে দৰা কইনা বহি আছে, আৰু ৰিচিপশ্যন বেলেগ জেগাত হয়, নিজৰ হোম টাউনত হয়, আৰু সেই হোম টাউনত মানুহ আহি কিনে নমস্কাৰ কৰি আছে। গতিকে এই দিনটো যাতে আমি কেতিয়াও আৰু উভতি দেখিব নালাগে, এভিয়েশ্যন ছেক্টৰ বা এয়াৰলাইন্সৰ গ্ৰ'থ, ঠিক আছে? চ' পলিচি ফ্ৰেমৱৰ্ক কিমান ইম্পৰ্টেণ্ট হয় আপোনালোকে গম পাইছে। ইট ইজ অল বিকজ অফ DGCA নতুন যিবিলাক পাইলটৰ কাৰণে নতুন পলিচি। গতিকে মেজৰ ফিচাৰ্ছ অফ MRO পলিচি কি কি আছে, আহক প্ৰথমে আমি পলিচিটো চাওঁ। ছিংগল উইণ্ড' চিষ্টেম, অল এপ্ৰুভেলছ, DGCA মানে ডাইৰেক্টৰ জেনেৰেল অফ চিভিল এভিয়েশ্যন। ডাইৰেক্টৰ জেনেৰেল চিভিল এভিয়েশ্যন, কাষ্টমছ, এয়াৰপৰ্টছ, এনভাইৰনমেণ্ট। এই মানে MRO যেতিয়া ফৰেন এখন হেলিকপ্টাৰ ইয়াতে ৰিপেয়াৰৰ কাৰণে আহে, DGCAৰ পৰা ক্লিয়াৰেঞ্চ লাগিব, কাষ্টমাৰ পৰা লাগিব, এয়াৰপৰ্টছৰ পৰা লাগিব, এনভাইৰনমেণ্টেল ক্লিয়াৰেঞ্চেছ লাগিব। এই গোটেইখিনি যদি ইমান 4টা বেলেগ বেলেগ মিনিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ক্লিয়াৰেঞ্চ ল'ব গৈ থাকে ফৰেনাৰ এজন, পাৰিব নেকি? আমি দেখোন দ্বিতীয় অফিচটোত গ'লে হাবাথুৰি খাই যাওঁ। ফৰেনাৰ এজনে পাৰিবনে আমাৰ ইয়াতে আহি ইমান 4টা অফিচৰ লগাবলৈ এপ্ৰুভেল? নোৱাৰিবই। গতিকে আমি এটা ইণ্টিগ্ৰেটেড ডিজিটেল পৰ্টেল কৰিব লাগিব, ইজি, এটা ক্লিক এণ্ড ইট ইজ অল ডান। লং টাৰ্ম লেণ্ড লিজিং কৰিব পাৰিব লাগিব, কাৰণ কি এইবিলাক অপাৰেটাৰ্ছ মানে 1-2 বছৰৰ কাৰণেতো এনেকুৱা বিজনেছ আমি আৰম্ভ কৰিও লাভ নাই। ত' 30 বছৰৰ কাৰণে লিজ, ঠিক আছে, ইউনিফৰ্ম ৰেটছ, লোৱাৰ টেক্স বাৰ্ডেন, ৰিডাকশ্যন অফ GST ফৰ MRO ছাৰ্ভিচেছ, GST কমাব লাগিব, এক্সেমশ্যন অন ইম্পৰ্ট। আৰম্ভণিত চৰকাৰে সেইটোক মানে লেভাৰেজটো দিব পাৰিব লাগিব, তেতিয়াহে সেই ছেক্টৰটো বিল্ড হ'ব। যদি ছেক্টৰটো বিল্ড নহয়, তেনেহ'লে কাৰো কাৰণে সেইটো লাভদায়ক নহ'ব, ৰাইট? এট্ৰেক্ট গ্ল'বেল প্লেয়াৰ্ছ, লিবাৰেলাইজড FDI নৰ্মছ। FDI মানে হৈছে ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট। ত' ইনভেষ্টমেণ্ট লাগিব ন, এইবোৰত ইনভেষ্টমেণ্ট দিব পাৰিলেহে, এইবোৰত ইনভেষ্টমেণ্ট দিলেহে, ইটছ এ ভেৰি হাই কেপিটেলাইজড মাৰ্কেট। চ' ইনভেষ্টমেণ্ট লাগিব, ফৰেন এক্সপাৰ্টছ লাগিব, টেকনিকেল ন' হাও লাগিব। গতিকে এইবোৰ বস্তু আমি তেতিয়া FDI যেতিয়া আমি ইজিলি আনিব পাৰিম, ফৰেন কোম্পানীজ তেওঁলোকৰ নিজৰ এক্সপাৰ্টিজ দিব, তেওঁলোকৰ নিজৰ পইচা দিব, তেতিয়া আমাৰ জইণ্ট ভেঞ্চাৰ আৰম্ভণি হ'ব। তাৰে পিছত আমাৰ নিজৰ যিবিলাক নিবনুৱাসকল আছে, তেওঁলোকে সেই চাকৰি কৰি তেওঁলোকে নিজৰ প্ৰশিক্ষণ লাভ কৰিব, এণ্ড দেন তেওঁলোকে নিজৰ MRO হাবছ সৃষ্টি কৰিব পাৰিব। ডেডিকেটেড MRO স্কিল চেণ্টাৰ্ছ, NSDC, এৰস্পেচ ইণ্ডাষ্ট্ৰী, ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, চবৰে আমাৰ ইয়াতে সহায় সহযোগিতা লাগিব। আৰু তাৰে লগত শেষত MRO পলিচিয়ে কৈছে যে ষ্টেণ্ডাৰ্ডছ এণ্ড ছেফটি কিন্তু আমি মিট কৰিব লাগিব। কোনো ধৰণৰ যাতে যে মেইনটেনেঞ্চ কৰি পঠাই দিলে F-16 এখন,
তাৰপিছত বোলে 1 কিলোমিটাৰমান যাই কিনে আকৌ ইঞ্জিন ডাউন হৈ গ'ল। তেনেকুৱা হ'লে কিন্তু আমাৰ গ্ল'বেলি বদনাম হ'ব। গতিকে সেই বস্তুটো আমি কোনোপধ্যে হ'ব দিব নোৱাৰো। আছামৰ MRO পলিচি কি এতিয়া? আছাম approved the MRO overhaul policy to develop state as a aviation MRO hub. ঠিক আছে, কি ভিজন হয় আমাৰ? Integrate civil aviation, defense aviation and aerospace services and attract major investments by 2030. Establish Assam as a regional aviation and defense MRO hub, and dependence on foreign MROs should be reduced. সেই similar মানে যিখিনি ইণ্ডিয়াৰ অবজেক্টিভ, সেই অবজেক্টিভ খিনিতে অসমে কৈছে যে আমি আগভাগ ল'ব বিচাৰিছো। কেন্দ্ৰীয় চৰকাৰক কৈছে যে আমাৰ ৰাজ্য চৰকাৰে ইয়াতে আগভাগ ল'ব বিচাৰিছে, সেইবাবে আমি আছাম MRO পলিচিখন এপ্ৰুভ কৰিছো। কি টাৰ্গেট কি হৈছে? আমি 150 কোটি টকা ইয়াতে, সৰি 150 নহয়, 1,500 কোটি টকা কিউমুলেটিভ ইনভেষ্টমেণ্ট কৰিম। এটলিষ্ট 3 ৱৰ্ল্ড ক্লাছ MRO ফেচিলিটিজ ইন দ্য ষ্টেট, মানে 3খন এনেকুৱা ফেচিলিটি আমি কৰিম। প্ৰবেবলি এটা ফেচিলিটি বাৰাক ভেলীত হ'ব, এটা ফেচিলিটি ব্ৰহ্মপুত্ৰ ভেলীত হ'ব, আৰু আনটো আমাৰ লোৱাৰ আছামৰ ফালে হ'ব। গতিকে ক্ৰিয়েশ্যন অফ 1,000+ স্কিল জবছ এণ্ড এক্সপাণ্ড ট্ৰেইনিং ইনষ্টিটিউটছ ফৰ এয়াৰক্ৰাফ্ট মেইনটেনেন্স, এভিয়নিক্স এণ্ড ডিফেন্স গ্ৰেড MRO। আচ্ছা, ডিফেন্স চেক্টৰৰ আমাৰো আৰু এটা বেলেগ চেগমেণ্ট হৈ যায় তেতিয়া, ৰাইট? চ' দেট কাইণ্ড অফ আনাডাৰ থিং। ইয়াতে চাওক, চিভিল এভিয়েশ্যনো ইনভলভ আছে। ইয়াতে যিটো মেইনটেনেন্স, ৰিপেয়াৰ এণ্ড অভাৰহল ফেচিলিটি অপাৰেশ্যনছৰ, সেইটো চিভিল এয়াৰক্ৰাফ্টছৰ কাৰণেও হ'ব পাৰে আৰু ডিফেন্স এয়াৰক্ৰাফ্টছৰ কাৰণেও হ'ব পাৰে। ত' বোথ আৰ হিউজ মাৰ্কেটছ। কেপিটেল ছাবচিডি দিয়া হ'ব। ফিস্কেল ইনচেন্টিভ আমাৰ কি দিছে চৰকাৰে? যে 25% অফ দ্য প্ৰজেক্ট আপ টু 100 crores পাৰ ইউনিট উইল বি পেইড অফ। মানে 100 কোটি টকাৰ কোনোবাই যদি এটা ইউনিট খোলে, তাৰে 25 কোটি টকা চৰকাৰে দিব। 75% ৰিইম্বাৰ্চমেণ্ট ফৰ 3 years, ঠিক আছে? চ' লিজ যিটো হ'ব, যেনেকে আমাৰ এই যে ক'লো 30 বছৰীয়া ইয়াতে যিটো MRO পলিচিত আছে, MRO অপাৰেটৰ্ছ কেন লিজ লেণ্ড এট এয়াৰপৰ্টছ ফৰ আপ টু 30 years। ধৰক আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিটো এয়াৰপৰ্ট, বিমানবন্দৰ, বা আমাৰ যিটো ডক্টৰ ভূপেন হাজৰিকা বিমানবন্দৰ ডিব্ৰুগড়ত আছে, গতিকে সেনেকুৱা জেগাবোৰত যদি আমাৰ ইয়াতে লিজ লয় 30 বছৰৰ কাৰণে, ধৰি লওক সেই লিজৰ যি মানে আমাৰ লিজৰ এমাউণ্ট হ'ল ধৰক 1 কোটি টকা পাৰ ইয়াৰ, ঠিক আছে? কৈছে যে চৰকাৰে যে 75% ৰিইম্বাৰ্চমেণ্ট কৰি দিওঁ আমি প্ৰথম 3 বছৰৰ কাৰণে। 75% মানে 1 কোটি টকাৰ আমাৰ 75% হ'ব 75 lakhs, আৰু 3 বছৰৰ কাৰণে সিমান টকা আমি আপোনালোকক ৰিইম্বাৰ্চ কৰি দিম। পাৱাৰ ছাবচিডি দিম, ডিছকাউণ্টেড টেৰিফ 2 rupees পাৰ ইউনিট, ঠিক আছে? ইটছ এ ভেৰি ভেৰি ডিছকাউণ্টেড ইউনিট। ডমেষ্টিক ৰেটতকৈও আমাৰ এইটো বহুত কম কমাৰ্চিয়েল ৰেট দিছে। ইণ্টাৰেষ্ট ছাবচিডি দিব, ছাপৰ্ট অন ৱৰ্কিং কেপিটেল লোনছ ফৰ আপ টু 5 years। মানে বুজি পাইছে, অসম চৰকাৰে একদম নিজৰ স্কিন ইন দ্য গেম কৰি দিছে, ইমান টকা ইনভেষ্ট কৰি আছে। এইবিলাক কাৰ কাৰণে কৰি আছে? যাতে ফৰেইন ইনভেষ্টৰ্ছ আহক, ইয়াতে এট্ৰেক্ট কৰিব পাৰোঁ, ডমেষ্টিক ইনভেষ্টৰ্ছ আহক, ঠিক আছে? মোৰ মষ্ট প্ৰবেবলি লাগিছে এইবিলাক L&T ডিফেন্স, ঠিক আছে, বা ৰিলায়েন্স, এনেকুৱা ধৰণৰ যিবিলাক কোম্পানীজ আছে, তেওঁলোকে এনেকুৱা হাই স্কেল লাৰ্জ ইনভেষ্টমেণ্ট বাজেট প্ৰজেক্টছবোৰ আপলিফ্ট কৰিব পাৰে। গতিকে তেওঁলোকক এট্ৰেক্ট কৰিবলৈ এনেকুৱা ধৰণৰ পলিচি দিছে। এমপ্লয়ী ছাপৰ্ট দিব 50,000 পাৰ ফিমেল ট্ৰান্সজেণ্ডাৰ এমপ্লয়ী এণ্ড 30,000 পাৰ মেল এমপ্লয়ী। এক্সপাৰ্ট ইনচেন্টিভ দিব, বেনিফিটছ অফ ফৰ ইউনিট এক্সপৰ্টিং MRO ছাৰ্ভিচেছ ফৰ 5 years। স্কিল ডেভেলপমেণ্ট ছাবচিডি দিব। নন ফিস্কেল ছাবচিডিজ ইনিচিয়েটিভ দিব, যে ডেডিকেটেড ফেচিলিটেশ্যন উইথ DGCA ফৰ DGCA চিকিউৰিটি এণ্ড টেকনিকেল ক্লিয়াৰেন্সেছ। DGCA হৈছে ডিৰেক্টৰ জেনেৰেল চিভিল এভিয়েশ্যন। তো সেইবিলাক ক্লিয়াৰেন্স ল'বলৈ আমাৰ অসম চৰকাৰে নিজে আগভাগ ল'ব। প্ৰায়ৰিটি এলটমেণ্ট অফ লেণ্ড, পাৱাৰ ইউটিলিটিজ, যে মাটিৰ কাৰণে তেওঁলোকে আৰু মণ্ডলৰ তাত গৈ কিনে চক্কৰ লগাই থাকিব নালাগে, ঠিক আছে? পাৱাৰ ইউটিলিটি সকলোখিনি দিব। ছিংগল উইণ্ড' ক্লিয়াৰেন্স দিব, একবাৰ এপ্লাই কৰক ডাইৰেক্ট ক্লিয়াৰেন্স। গতিকে অল দিছ কাইণ্ড অফ থিংছ, আই থিংক এটা নতুন পৰিৱেশ সৃষ্টি কৰিবলৈ সহায় হ'ব অসমত MRO হাব হিচাপে। গতিকে MRO পলিচিটো কিন্তু আপোনালোকে মনত ৰাখিব। আছাম এৰ'স্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং ভিজন 2030, দিছ ইজ দ্য ব্ৰডাৰ ভিজন ডকুমেণ্ট, ঠিক আছে? এয়া বেনিফিটছৰ কাৰণে আমি চেষ্টা কৰিছোঁ। কিন্তু মেইনছত অহাৰ খুব ডাঙৰ এটা সম্ভাৱনা আছে। নোট ডাউন কৰি থ'ব এই টপিকটো। ক'ৰবাত নহয় ক'ৰবাত MRO হাব, যদি ডাইৰেক্টলি কুৱেশ্যন নাহেও, যে অসমৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ এছপেক্টত হোৱাট ইজ দ্য ফিউচাৰ অফ ইট, তাতো আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব। নেক্সট, উৰ্জাৰ নিৰ্মাণৰ ক্ষেত্ৰত অসম এটা নতুন মানে ট্ৰান্সফৰ্মড পাৰ্টনাৰ হিচাপে নিজক সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে।
ভাৰতবৰ্ষৰ ভিতৰত। ইয়াতে আমাৰ দেখা পাইছোঁ যে থাৰ্মেল পাৱাৰ প্লেণ্ট বিলাসীপাৰা, তাৰ লগত বায়' ইথানল প্লেণ্ট নুমলীগড় আৰু ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া কমপ্লেক্স নামৰূপ। ইয়াৰে বিষয়ে কিছুমান বাতৰি, যেনেকে বায়' ইথানল প্লেণ্টটো মই ইতিমধ্যে পঢ়াইছোঁ, এমনিয়া ইউৰিয়া কমপ্লেক্স মই ইতিমধ্যে পঢ়াইছোঁ আপোনালোকক নামৰূপৰ বিষয়ে। এইবোৰ বাতৰি মই কভাৰ কৰি থৈ দিছোঁ, কিন্তু যিহেতু মানে অসম চৰকাৰে নিজেই এই বস্তুটো আৰু মানে স্বতঃস্ফূৰ্তভাৱে ফুটি উঠাটো বিচাৰিছে, মই আকৌ এবাৰ চমুকৈ আপোনালোকক এই বাতৰিটো বুজাই দিছোঁ। আছাম ইজ আণ্ডাৰটেকিং মেজৰ এনাৰ্জি চেক্টৰ এক্সপানশ্যন। আমি উৰ্জাৰ ক্ষেত্ৰত এক্সপাণ্ড হ'বলৈ চেষ্টা কৰিছোঁ, অকল এটা ক্ষেত্ৰত নহয়। মানে ইয়াতে কিমান ডাইভাৰ্চ হওক, ইয়াতে থাৰ্মেল পাৱাৰ প্লেণ্ট, বায়' ইথানল প্লেণ্ট, আৰু এইটো বায়' ইথানল প্লেণ্টটো 1G বায়' ইথানল নহয়, 2G বায়' ইথানল প্লেণ্ট, তাৰ লগত এমনিয়া ইউৰিয়া কমপ্লেক্স। গতিকে বিভিন্ন ক্ষেত্ৰত থাৰ্মেল, বায়'ফুৱেল, ফাৰ্টিলাইজাৰ, এইবিলাক আটাইখিনি এনাৰ্জি লিংক ইনফ্ৰাষ্ট্ৰাকচাৰ অসমে ফেজ ৱাইজ ইয়াতে সৃষ্টি কৰি আছে। পোনপ্ৰথমে কি প্ৰজেক্টছত বিলাসীপাৰাৰ যদি আমি, ঠিক আছে, ধুবুৰী জিলাৰ যি নতুন থাৰ্মেল পাৱাৰ প্লেণ্ট প্ৰজেক্টটো, ইট ইজ আণ্ডাৰ ডেভেলপমেণ্ট। ইট এইমছ টু পিক ইলেক্ট্ৰিচিটি ডিমাণ্ড। লোৱাৰ আছামত আমি দেখা পাইছোঁ ইলেক্ট্ৰিচিটি বা পাৱাৰ কাটৰ প্ৰব্লেম। কোনোবাই লোৱাৰ আছামৰ পৰা মোক যদি চাই আছে, জনাবাচোন তোমালোকৰ মানে চহৰত বা জেগাত পাৱাৰ কাট কিমান হয়। ঠাণ্ডাৰ দিনত জেনেৰেলি হ'ব নালাগে, বাট গৰমৰ দিনত পাৱাৰ কাটৰ যি অসুবিধা আমি সকলোৱে অনুভৱ কৰিছোঁ। গতিকে ৰিডিউচ ডিপেণ্ডেঞ্চ অন ইলেক্ট্ৰিচিটি ইম্পৰ্ট ফ্ৰম আদাৰ ষ্টেট। আমি বেলেগ ৰাজ্যৰ পৰা যাতে বিদ্যুৎ আমি ইম্পৰ্ট কৰিব লগা নহয়। ষ্ট্ৰেংথেন দ্য ৰিজনেল গ্ৰীড নেটৱৰ্ক এণ্ড এক্সপেক্টেড টু বুষ্ট ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এণ্ড লোকেল এমপ্লয়মেণ্ট। তাৰ লগত এক্সিষ্টিং এনাৰ্জি এণ্ড ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ যদি চাওঁ, আমাৰ জেনেৰেলি ডিব্ৰুগড়ত আছে নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচন, লাকুৱাত আছে শিৱসাগৰ, ঠিক আছে, LTPS, এণ্ড বঙাইগাঁও থাৰ্মেল পাৱাৰ প্লেণ্ট NTPC শলাকাটি। গতিকে এই ধৰণৰ যিবিলাক, যদিও এইটো বঙাইগাঁও থাৰ্মেল পাৱাৰ প্লেণ্ট, বাট এইটো কোকৰাঝাৰৰ ওচৰত আছে হা, গতিকে ডোন্ট গেট কনফিউজ। গতিকে এক্সিষ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ দি কৰি আছে, কিন্তু বিলাসীপাৰাত এইটো এটা নতুন প্ৰজেক্ট আমি দেখিবলৈ পাইছোঁ। তাৰ লগত বায়' ইথানল প্লেণ্ট নুমলীগড়, মই এইটো আগতেও পঢ়াইছোঁ, এইটো চাওক 7 ছেপ্টেম্বৰ তাৰিখৰ বাতৰি, অসম বিশেষত অলৰেডি কভাৰ্ড আছে, যে NRL বায়' ৰিফাইনাৰী, ঠিক আছে, 99.7% পিয়ৰ ইথানল ইন দ্য ফাৰ্ষ্ট ট্ৰায়েল ফেজতে প্ৰডিউচ কৰিছিলে। ইনফেক্ট আমাৰ মনত কৰক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে আহি ইনগ্ৰেট কৰিছিলে ছেপ্টেম্বৰ 14 তাৰিখে এই বায়'ইথানল প্লেণ্টটোত। গতিকে এই বায়'ইথানল প্লেণ্টটো কি হয়, যে আমি ইথানল ইউজ কৰিম, প্ৰডাকশ্যন অফ 2G ইথানল ইউজিং বেম্বু এণ্ড বায়'মাছ। চ' 2G ইথানল আৰু 1G ইথানলৰ ডিফাৰেঞ্চ কি? 1G ইথানল আপোনালোকে জানে যে ফুড ক্ৰপছ ব্যৱহাৰ কৰি কিনে আমি ইথানল প্ৰডাকশ্যন কৰোঁ। কিন্তু 2G ইথানল কি পাৰ্থক্য, মোক কমেণ্ট ছেকশ্যন জনাব, মই ইতিমধ্যে পঢ়াই থৈছোঁ। যদি নেজানে আপোনালোকে এই ক্লাছটো চোৱাটো মই উচিত বুলি ক'ম। Supports India's ethanol blending program, EBP, reduces fossil fuel imports and emissions, and generates rural income through bamboo biomass supply chains. Biofuel, bioethanol and refinery infrastructure কথা যদি আমি পাতো, ইয়াতে আমি দেখা পাইছোঁ NRL is the India's largest 2G bioethanol project, ঠিক আছে। বায়' ৰিফাইনাৰী আছে তেওঁলোকৰ, ডিগবৈ ৰিফাইনাৰী আছে, গুৱাহাটী ৰিফাইনাৰী আছে, বঙাইগাঁও ৰিফাইনাৰী আছে। গতিকে দিজ ৰিফাইনাৰীজ আৰ মানে অলৰেডি আমাৰ যিবিলাক এক্সিষ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখিনিতো আছেই, কিন্তু তাৰ লগত আমাৰ বায়'ইথানল প্লেণ্ট ইন নুমলীগড় ইজ এন এডিশ্যন টু ইট। তাৰে লগত ব্ৰাউনফিল্ড প্ৰজেক্ট চাওক, গ্ৰীণফিল্ড আৰু ব্ৰাউনফিল্ড প্ৰজেক্টৰ ডিফাৰেঞ্চটো বুজক। গ্ৰীণফিল্ড প্ৰজেক্ট মানে হৈছে যে এটা এৰিয়া একদম, তাতে একো আৰম্ভণিয়ে হোৱা নাই, তাতে আমি নতুনকৈ আৰম্ভ কৰিব বিচাৰিছোঁ, দ্যাটছ এ গ্ৰীণফিল্ড এৰিয়া, গ্ৰীণফিল্ড প্ৰজেক্ট। ব্ৰাউনফিল্ড প্ৰজেক্ট মানে হৈছে যে এক্সিষ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে, কিন্তু সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো আপডেটেড নহয় বা তাতে মেইনটেনেঞ্চ হোৱা নাই। গতিকে তেনেকুৱা ধৰণৰ বস্তুবোৰ আমি আৰু তাতে আপলিফ্ট কৰিব বিচাৰিছোঁ। এই বাতৰিটো মই অলৰেডি কভাৰ কৰি থৈছিলোঁ, ইউৰিয়া প্লান্ট, ঠিক আছে, আৰু হাইড্ৰ'কাৰ্বন আমাৰ যি ৰিজাৰ্ভ নামৰূপ বৰহাট এৰিয়াত ডিছকভাৰো হৈছিলে, অইল ইণ্ডিয়াই ডিছকভাৰ কৰিছিলে। দিছ হেজ অলৰেডি বিন কভাৰ্ড ইন উইক 28 অফ অসম বিশেষ, এইটো আপোনালোকে চোৱাটো উচিত। গতিকে নিউ ব্ৰাউনফিল্ড এক্সপানশ্যন অফ দ্য ফাৰ্টিলাইজাৰ কমপ্লেক্স, তো ফাৰ্টিলাইজাৰ কমপ্লেক্স অলৰেডি আছিলে, কিন্তু তাতে আৰু এটা নতুন এক্সপানশ্যন হৈছে নামৰূপ ডিব্ৰুগড় জিলাত। এইমছ টু ৰিভাইভ মডাৰ্ণাইজ আছামছ এজিং ফাৰ্টিলাইজাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, ইনক্ৰিজ ডমেষ্টিক ইউৰিয়া প্ৰডাকশ্যন, ৰিডিউচ ফাৰ্টিলাইজাৰ ছাবচিডি বাৰ্ডেন এণ্ড ছাপৰ্ট এগ্ৰিকালচাৰ এণ্ড ফুড ছিকিউৰিটি। গতিকে এইবোৰ ছিগনিফিকেণ্টলি কৰিবলৈ চেষ্টা কৰিবলৈ আমি এই ফাৰ্টিলাইজাৰ, আমাৰ যি সাৰ লাগে, আমাৰ খেতি প্ৰধান আমাৰ যি ৰাজ্যখনত সাৰৰ আমাৰ যি প্ৰয়োজন, সেই প্ৰয়োজন অনুযায়ী আমি উৎপাদন কৰিবলৈ এটা নতুন প্ৰচেষ্টা, এমনিয়া ইউৰিয়া কমপ্লেক্স নামৰূপ।
তাৰ লগত জবছ বা অন্য ক্ষেত্ৰত যি আমাৰ বৃদ্ধি হ'ব সেয়াটো হ'বই। ইয়াৰ যি মুখ্য কাৰ্যসূচী আছিলে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড BVFCL, তাৰে অলৰেডি বিভিন্ন ইউনিটছ আছিলে, সেই ইউনিটকে আৰু আমি ইয়াত আৰু উন্নত মানৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ আমি ইয়াতে এনাৰ্জি ডাইভাৰ্চিফিকেশ্যন দেখা পাইছে যে থাৰ্মেল বায়'ফুৱেল ফাৰ্টিলাইজাৰ চব ক্ষেত্ৰতে আমি বৃদ্ধি পাইছোঁ। ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ হ'ব, ঠিক আছে, আছামৰ পেট্ৰকেমিকেলছ বায়'ফুৱেল ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰি বৃদ্ধি হ'ব। প্ৰজেক্টছ আৰ কভাৰিং ডাইভাৰ্ছ ৰিজনেল ইকুইটি, মানে আপাৰ আছামতো আপোনালোকে প্ৰজেক্ট দেখা পাইছে, বিলাসীপাৰাতো দেখা পাইছে, আৰু চেণ্ট্ৰেল অসমত আছেই। তাৰ লগত ৰিডিউচেছ পাৱাৰ ডেফিচিট এণ্ড এনহান্সেছ ৰিলায়েবিলিটি, ছাপৰ্ট ফৰ এগ্ৰিকালচাৰ দেখা পাইছে যে ফাৰ্টিলাইজাৰ আউটপুট বাঢ়িব, আৰু ক্লিন এনাৰ্জি ট্ৰানজিশ্যন লাইক বায়'থেনল এণ্ড বায়'মাছ ইউটিলাইজেশ্যনো আমি দেখা পাইছোঁ এজ এ গ্ৰীণ এনাৰ্জি গ'ল। গতিকে এই আটাইখিনি বস্তু আপুনি সামৰি এটা প্ৰিলিমছৰ প্ৰেক্টিছত কুৱেশ্যনত ছল্ভ কৰিবলৈ চেষ্টা কৰক, আৰু ইয়াৰে এনচাৰটো কোনটো হ'ব বুজি পাইছেনে? ইউ হেভ টু মানে which of the following thermal power plants of Assam are correctly matched with their respective locations, ঠিক আছে। চ' ইয়াতে যেনেকে নামৰূপ ক'ত আছে আপোনালোকে, যদি শিৱসাগৰত আছে তেনেহ'লে এনচাৰ A হ'ব, যদি ডিব্ৰুগড়ত আছে C হ'ব, মানে তেনেকুৱাকৈ আপোনালোকে চাব লাগিব আৰু গোটেইকেইটা মিলাই কিনে, ঠিক আছে। নেক্সট, মাৰ্টিয়াৰ্ছ মেমৰিয়েল পাৰ্ক টু বি অপেন অন 10th of December, এইটো একচুৱেলি 7 তাৰিখৰে নিউজ। এই যোৱা সপ্তাহত আমি ইতিমধ্যে ইয়াৰ দেখা পালোঁ উদ্ঘাটন। গতিকে এই মাৰ্টিয়াৰ্ছ ডে বা শ্বহীদ দিৱস যি অসমত আমি পালন কৰোঁ, আমাৰ 860জন যি অসম আন্দোলনৰ শ্বহীদ আছিল, তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আমাৰ যি এই দিৱসটো আছে তাৰ বিষয়ে আজি আমি অলপ চেষ্টা কৰোঁ পঢ়িবলৈ। গতিকে আছাম মুভমেণ্ট বা অসম আন্দোলনৰ বিষয়ে আপোনালোকে জানে, 1979ৰ পৰা 1985লৈ ৱাজ এ মাছ নন ভাইলেণ্ট এগিটেশ্যন লেড প্ৰাইমেৰিলি বাই আছু এণ্ড AAGSP। ইললিগেল যি আমাৰ মাইগ্ৰেশ্যন হৈ আছে অসমত তাৰে বিৰুদ্ধে মাত মাতিবলৈ, আৰু অসম চুক্তিৰ যি ডিমাণ্ডবোৰ আছিলে সেইবোৰ মানে ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা কৰা এটা আন্দোলন আছিলে। কমেও 860গৰাকী ইয়াতে সংগ্ৰামীয়ে নিজৰ জীৱন অৰ্পণ কৰিছে এই গোটেই মুভমেণ্টটোৰ কাৰণে। গতিকে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ ইয়াতে এখন মাৰ্টিয়াৰ পাৰ্ক বা মাৰ্টিয়াৰ্ছ মেমৰিয়েল পাৰ্ক বৰাগাঁও গুৱাহাটীত, মই সকলোকে আহ্বান জনাম যে গুৱাহাটী আহিলে আপোনালোকে এই পাৰ্কখনলৈ এবাৰ হ'লেও যাব। গতিকে শিডিউল ইনগ্ৰেশ্যন 10 তাৰিখে ইয়াৰ হৈছে, মাৰ্কিং দ্য 40 years since signing of the Assam Accord। এইটো কমেও 100 বিঘা মাটিত মানে নিৰ্মাণ কৰা হৈছে। দিছ ইজ নট আ ভেৰি ইম্পৰ্টেণ্ট ফেক্ট, বাট বাকীবোৰ বস্তু আপোনালোকৰ কাৰণে জৰুৰী। মই ইতিমধ্যে বেলেগ ক্লাছবোৰতো পঢ়াইছোঁ, টু কমেমৰেট দ্য 860 মাৰ্টিয়াৰ্ছ অফ আছাম মুভমেণ্ট। গতিকে শ্বহীদ দিৱস 10 তাৰিখে কিয় পালন কৰে, এইটো বস্তু কিন্তু বহুতে নাজানে। চ' ডেট ইজ এ ভেৰি মানে লাজৰ বিষয় বুলি মই ক'ম। 10 তাৰিখে পালন কৰাৰ কাৰণটো কি, যে 10 ডিচেম্বৰ তাৰিখে এনেকুৱা কি হৈছিলে। গতিকে শ্বহীদ দিৱস বহুতে গম পায় বাৰু, যে শ্বহীদ দিৱস ইন আছাম ইজ অবজাৰ্ভ অন 10 ডিচেম্বৰ এভৰি ইয়াৰ, মাৰ্কছ অফ আ মেজৰ ইনচিডেণ্ট। গতিকে মেজৰ ইনচিডেণ্টটো কি হৈছিলে, আপোনালোকৰ গা শিয়ৰি যাব গম পালে সেই ইতিহাস। ইতিহাসটো হৈছে আমাৰ প্ৰথমজন শ্বহীদৰ যি নাম আছিলে খৰ্গেশ্বৰ তালুকদাৰ, প্ৰত্যেকজন অসমীয়া অৱগত ইতিমধ্যে। এজন খুব য়ং এজৰ 22 বছৰীয়া যুৱক বুলি কওঁ, জেনেৰেল ছেক্ৰেটাৰী আছিলে বৰপেটা আছু ইউনিটৰ, ৱাজ বিটেন টু ডেথ, মানে পিটি পিটি মাৰি পেলাইছে তেওঁক, এণ্ড থ্ৰ'ন ইনটু এ ডিচ, মানে এটা যি গাঁত থাকে হাইৱেৰ কাষত ভৱানীপুৰত, তেওঁৰ মৰাশ তাতে পেলাই থৈ দিছিলে। এণ্ড হি ইজ ৰিগাৰ্ডেড এজ দ্য ফাৰ্ষ্ট শ্বহীদ, প্ৰথমজন আমাৰ যি শ্বহীদ আছিলে আৰু য়ংগেষ্ট শ্বহীদ, was honored by the Assam movement as its first martyr। গতিকে এই তালিকা এখন আছে, আপোনালোকে গুগল কৰিলেও কেতিয়াবা চাব লাগে এনেকুৱা বস্তুবোৰ, ঠিক আছে, অসমীয়া হোৱা স্বত্তে অসম আন্দোলনৰ শ্বহীদৰ তালিকা, ঠিক আছে, গুগলত পাব। মই গোটেইখন আনিব পৰা নাই 860গৰাকীৰ, কিন্তু প্ৰথমটো পৃষ্ঠা মই আনিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমটো নামেই হৈছে খৰ্গেশ্বৰ তালুকদাৰ, ঠিক আছে, তেওঁৰ ঠিকনা বৰপেটা। গতিকে তেনেকুৱাকৈ আমাৰ প্ৰত্যেকজন শ্বহীদৰ নাম ইয়াতে আছে, আৰু তেওঁলোকৰ এই কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ তেওঁলোকৰ প্ৰতিমূৰ্তি সকলো আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। এই যিখন মাৰ্টিয়াৰ্ছ মেমৰিয়েল পাৰ্ক আমি বৰাগাঁৱত নিৰ্মাণ কৰিছোঁ। গতিকে খুবেই গা শিয়ৰি যোৱা এটা মানে মুহূৰ্ত বুলি ক'ম। আৰু তাৰ লগতে 10 ডিচেম্বৰ তাৰিখটো এনেকেই ইম্পৰ্টেণ্ট যে খৰ্গেশ্বৰ তালুকদাৰে নিজৰ জীৱন হেৰুৱাইছিলে 10 ডিচেম্বৰ 1979ত।
গতিকে 1979ৰ 10 ডিচেম্বৰ তাৰিখেই তেওঁ স্বৰ্গগামী হৈছিলে। গতিকে সেইবাবে এই দিৱসটো আমি 10 ডিচেম্বৰ তাৰিখে পালন কৰোঁ প্ৰত্যেক বছৰে। গতিকে এই ইতিহাসবোৰ সৰু সৰু কথাবোৰ আপোনালোকে কিন্তু কোনো অসমীয়াক পাহৰিব নিদিব। তেওঁলোকৰ যি কৃতজ্ঞতা, তেওঁলোকৰ যি ছেক্ৰিফাইচ আছিলে, বলিদান আছিলে, সেই সকলৰ কাৰণেই আজি আমি অসমত এই ধৰণৰ এটা পৰিৱেশত জীয়াই থাকিবলৈ চেষ্টা কৰিব পাৰিছোঁ। গতিকে কি ফিচাৰ অফ দ্য পাৰ্ক? মূৰ্তি থাকিব 860গৰাকী মাৰ্টিয়াৰ বা শ্বহীদৰ। কনষ্ট্ৰাক্টেড উইথ ফটোগ্ৰাফছ ৱেৰ এভেইলেবল। যি ফটো আছিলে তেওঁলোকৰ সেই ফটোগ্ৰাফ, সেই দিনৰ ফটোগ্ৰাফ একচুৱেলি ইমান হাই ৰেজলিউশ্যন নহয় আজিৰ নিচিনা, কিন্তু চেষ্টা কৰিছে। For martyrs whose photos were not found, bus include names and sketches. যাৰ যাৰ আমি ফটোগ্ৰাফ নাপালোঁ, তেওঁলোকৰ প্ৰতিমূৰ্তি নবনাই তেওঁলোকৰ নাম বা স্কেটচ অনুযায়ী আমি তেওঁলোকৰ ৰিলেটিভছৰ পৰা যি মানে তেওঁলোকৰ স্মৃতি আছে সেই স্কেটচ বনাই তেওঁলোকক আমি মনত ৰাখিবলৈ চেষ্টা কৰিছোঁ। টল মেমৰিয়েল টাৱাৰ এটা থাকিব, মেডিটেশ্যন চেণ্টাৰ থাকিব, অডিটৰিয়াম থাকিব, কালচাৰেল ইভেণ্টছ, এডুকেশ্যনেল ইভেণ্টছৰ কাৰণে, আৰু লাইট এণ্ড চাউণ্ড শ্ব' থাকিব। আদাৰ ফেচিলিটি চাইক্লিং এণ্ড জগিং, এইবোৰ বস্তু ইম্পৰ্টেণ্ট নহয়, বাট ষ্টিল মই জনাই থৈছোঁ আপোনালোকৰ ইণ্টাৰেষ্টৰ কাৰণে। পাৰ্ক এম্বিয়েন্স উইল ইনক্লুড ডক্টৰ ভূপেন হাজৰিকা যিবোৰ গীত আছে, জ্যোতিপ্ৰসাদ আগৰৱালা বা জুবিন গাৰ্গৰ যিবোৰ গীত আছে সেইবোৰৰ আমাৰ ইয়াতে পৰিৱেশন হ'ব। আৰু এটা ডিষ্ট্ৰিক্ট লেভেল ইনিচিয়েটিভছ হ'ব। অল ডিষ্ট্ৰিক্ট কমিশনাৰ্ছ উইল অৰ্গেনাইজ প্ৰগ্ৰামছ ইন দিয়াৰ ডিষ্ট্ৰিক্টছ। মেমৰিয়েল ইজ ইণ্টেণ্ডেড টু অলছ' এক্ট এজ এ টুৰিষ্ট এট্ৰেকশ্যন। গতিকে তেনেকুৱা ধৰণৰ আমাৰ কমো 100-150 বিঘা মাটিত এই শ্বহীদ স্মাৰক ক্ষেত্ৰ এটা আমি নিৰ্মাণ কৰিছোঁ। প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা চেষ্টা কৰিছোঁ আনিবলৈ, কমেণ্ট ছেকশ্যনত জনাব। নেক্সট, ভালচাৰ্ছ টু বি ৰিলিজ ইন কাজিৰঙা নেশ্যনেল পাৰ্কছ, বিশ্বনাথ ৱাইল্ড লাইফ ডিভিজন। গতিকে এই ক্ষেত্ৰত আপোনালোকে নিউজটো জানিব লাগিব যে কি হৈছে বাতৰিটো। বেচিকেলি কনটেক্সটো হৈছে যে চেণ্ট্ৰেল জু অথৰিটি আণ্ডাৰ মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ has approved the transfer of 30 white-rumped vultures and 5 slender-billed vultures. গতিকে 35গৰাকী এনেকুৱা ভালচাৰ চৰাই যি আছে will be released in Bishwanath Wildlife Division, the 6th edition to the Kaziranga National Park. So Bishwanath Wildlife Division মই ইতিমধ্যে KNPৰ আপোনালোকক ডিভিজনবোৰ পঢ়াইছিলোঁ, ঠিক আছে, বাগৰি, আগ্ৰতলি, কহৰা, ঠিক আছে, এইবোৰ বুঢ়া পাহাৰ ৰেঞ্জ, এইবোৰ ৰেঞ্জবোৰ পঢ়াইছিলোঁ। বিশ্বনাথ ৰেঞ্জৰ ফালে বেচিকেলি কাজিৰঙা নেশ্যনেল পাৰ্কত ইয়াক ইন্ট্ৰডিউচ কৰা হৈছে। চ' এই স্পিচিছ দুটাৰ আপোনালোকে ষ্টেটাছ জানিব লাগিব। হোৱাইট ৰাম্পড ভালচাৰ ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড, শিডিউল 1 অফ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972, এণ্ড স্লেণ্ডাৰ বিল ভালচাৰ এগেইন ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড। দুইটাই হাইয়েষ্ট লেভেল অফ প্ৰটেকশ্যন দিয়া হৈছে। কিন্তু জুৰ যিটো এটা পৰিৱেশ, সেই জুৰ পৰিৱেশত ই জীয়াই থাকিব নোৱাৰিলে হয়। এটা ৱাইল্ড এনিমেল হয়, এটা ৱাইল্ড বাৰ্ড হয় বুলি ক'ম মই, এনিমেল নহয়। গতিকে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ তেওঁলোকক জীয়াই ৰাখিবলৈ নেচাৰেলি লাগে, কালচাৰিং কৰিবলৈ, কিন্তু উইথ গুড প্ৰটেকশ্যন লেভেল। সেইটো কাৰণে নেশ্যনেল পাৰ্ক এখনত ইয়াক ইন্ট্ৰডিউচ কৰা হৈছে। আৰু যাতে তেওঁলোকে জীয়াই থাকে, তেওঁলোকে যাতে জনসংখ্যা বৃদ্ধি হয়, তেওঁলোকৰ বাবে এটা নেচাৰেল এনভাইৰনমেণ্টত দিব লাগিব। আপোনালোকক যিটো নেচাৰেল এনভাইৰনমেণ্ট তাতে যদি নেৰাখোঁ, জিৰ' গ্ৰেভিটিত ৰাখোঁ ধৰি লওক, বৰ বেছি দিন আপোনালোকে তাতে সুখত থাকিব নোৱাৰিব, আৰু সুখত নাথাকিলে তেওঁলোকৰ মৃত্যু হ'ব পাৰে। গতিকে সেইবাবে এনেকুৱা ধৰণৰ এটা মানে প্ৰকল্প লৈছে অসম চৰকাৰে, এণ্ড ইম্পৰ্টেঞ্চ অফ আছাম, যে আমাৰ ইয়াতে স্লেণ্ডাৰ বিল ভালচাৰ্ছৰ এটা ষ্ট্ৰং হোল্ড হ'বলৈ গৈ আছে। কিন্তু মেজৰ থ্ৰেট হৈছে ডাইক্ল'ফিনাক। ডাইক্ল'ফিনাক কি হয় আপোনালোকে জানে, দিছ ইজ এ পেইন কিলাৰ। এই পেইন কিলাৰটো কাক দিয়া হয়? জেনেৰেলি গৰু ছাগলীক, ঠিক আছে, কেটেল। আৰু এই ভালচাৰ্ছবিলাকে কি কৰে? দিজ আৰ স্কেভেঞ্জাৰ বাৰ্ডছ। স্কেভেঞ্জাৰ বাৰ্ডছ মানে হৈছে যে তেওঁলোকে মৰাশ খাই ভাল পায়, ঠিক আছে, মৰাশ খাই তেওঁলোকে ইক'চিষ্টেমটো ক্লিন কৰি ৰাখে বা চাফা কৰি ৰাখে, ঠিক আছে। চ' এই চফা কৰাৰ স্বত্তে তেওঁলোকে যেতিয়া মৰাশ খায়, গৰু ছাগলীৰ মৰাশ খায়, আৰু এই গৰু ছাগলীৰ যেতিয়া ট্ৰিটমেণ্ট হৈছিলে বা কিবা তেওঁলোকৰ ডেলিভাৰী হৈছিলে, সেই সময়ত যেতিয়া তেওঁলোকক ডাইক্ল'ফিনাক দিছে, এই ডাইক্ল'ফিনাকটো একচুৱেলি ভালচাৰ্ছসকলে ৰেজিষ্ট কৰিব নোৱাৰে, ঠিক আছে। গতিকে তেওঁলোকৰ কিডনী ফেইলিয়াৰ হয়, ভিচাৰেল গাউট হয় ইন ভালচাৰ্ছ ফিডিং অন কেৰাকেছেছ ট্ৰিটেড উইথ ইট। গতিকে ডাইক্ল'ফিনাক খোৱা মৰাশ তেওঁলোকে যদি খায়,
তেতিয়া অট'মেটিকেলি তেওঁলোকৰ কিডনীটো ফেইল কৰে আৰু ভালচাৰ মৰি যায়। সেইকাৰণে অসম, নেপাল বা পাকিস্তানত 1990s পৰা এটা বহুত ডাঙৰ আমি তেওঁলোকৰ জনসংখ্যাৰ ডিগ্ৰেডেশ্যন দেখা পাইছোঁ। পয়জন কেটেল কেৰ্কেছত তেওঁলোকে নিৰ্ভৰশীল হৈ থাকে। গতিকে দেট ইজ আ ভেৰি ইম্পৰ্টেণ্ট থিং যে কাজিৰঙা নেশ্যনেল পাৰ্কত য'ত তেওঁলোকক এই বিশ্বনাথ চাৰ্কলত এড কৰা হৈছে, তাতে যাতে ডাইক্লফিনেকৰ ব্যৱহাৰ যিটো নকৰে, কণ্ট্ৰল কৰে, তেতিয়া অট'মেটিকেলি ভালচাৰ্ছ জীয়াই থাকিব। তেওঁলোকৰ মেইন কামটোৱে হৈছে নেচাৰ স্কেভেঞ্জাৰ্ছ, মৰাশ খায়, আমাৰ পৰিৱেশ চাফা কৰি ৰখাত সহায় কৰে, ইক'লজিকেল পিউৰিটি মেইনটেইন কৰে, ঠিক আছে। এণ্ড দেয়াৰ ডিক্লাইন লিডছ টু ইনক্ৰিজ ইন ফেৰেল ডগ পপুলেশ্যন। সেইটো বস্তু আমি চাব লাগিব, গ্ৰেটাৰ ৰিস্ক অফ ডিজিজেছ লাইক ৰেবিজ এণ্ড এনথ্ৰেক্স। গতিকে এনেকুৱাত প্ৰত্যেকটো স্পিচিজেৰ কিবা নহয় কিবা কাম থাকে। যেনেকৈ আমি মানুহ হয়, আমাৰ কাম আছে, তেনেকুৱাকৈ ভালচাৰ্ছৰো এনেকুৱা ধৰণৰ কামবোৰ থাকে। কনজাৰ্ভেশ্যন মেজাৰ্ছ ইনক্লুড আমাৰ ভালচাৰ কনজাৰ্ভেশ্যন এণ্ড ব্ৰিডিং চেণ্টাৰ ৰাণী গুৱাহাটীত আছে। বিশ্বনাথ ৱাইল্ড লাইফ ডিভিজন কিয় চিলেক্ট কৰা হৈছে? লাৰ্জ ফৰেষ্টেড লেণ্ডস্কেপ আছে, এডিকুৱেট কেৰিয়ান এভেইলেবিলিটি আছে, ঠিক আছে, ষ্ট্ৰং এণ্টি পচিং চিষ্টেমছ, আৰু ইয়াতে ডাইক্লফিনেকৰ ব্যৱহাৰটো কমাব বুলি আমাৰ অসম চৰকাৰৰ প্ৰতিশ্ৰুতি আছে। গতিকে ভালচাৰ ফ্ৰেণ্ডলি ভেটেৰিনাৰী ড্ৰাগ ইউজ হ'ব, য'ত ডাইক্লফিনেকটো বেন কৰা হ'ব। প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ, চেষ্টা কৰিব কমেণ্ট ছেকশ্যনত উত্তৰটো দিবলৈ। ইয়াৰ পিছত দুটামান সৰু সৰু বাতৰি। এতিয়া বাবু আঁচনি চাওক, বাবু আঁচনিৰ বিষয়ে আপোনালোকে ইমান অনুৰোধ কৰিছে, ছাৰ বাবু আঁচনিটো কি, বাবু আঁচনিটো কি? কিছুমান কথা একচুৱেলি বৰ বেছি আমি এতিয়াতে ডিছকাছ কৰি লাভ নাই। আঁচনিটো এবাৰ এক্সাম পাৰ্চপেক্টিভত আমি চাওক, এতিয়াও ইয়াৰ ৰিলিজ হোৱা নাই, একচুৱেলি উন্মোচন হোৱা নাই, ঠিক আছে। বেচিকেলি বাবু আঁচনিটো আপোনালোকে জানে অহা বছৰ আমাৰ ইলেকশ্যন আছে, তো তাৰে আগতে অসম চৰকাৰে এটা নতুন অভিলাষী প্ৰকল্প আনিবলৈ চেষ্টা কৰিছে, আৰু তাৰে এটা আঁচনি আমি দেখা পাইছোঁ বাবু আঁচনি ৰূপে। ল'ৰাসকলক খুবেই মানে উত্তেজিত কৰিছে। গতিকে ইয়াতে হৈছে কি যে বাইচাইকেল ডিষ্ট্ৰিবিউশ্যন স্কিম বুলি আমি জনাজাত, যে স্কুলৰ এটেণ্ডেঞ্চ বঢ়াবলৈ যি ধৰণে মানে ছোৱালীসকলক আপোনালোকে গম পাইছিলে যে ছোৱালীবোৰক এই স্কুটি দিয়া হৈছিলে, ৰঙা ৰঙা স্কুটি, তেনেকুৱাকৈ ল'ৰাবোৰক ইয়াতে বাইচাইকেল দিয়াৰ কথা চলিছে। আৰু ডেইলি কমিউটিং চেলেঞ্জেছ ইয়াৰ পৰা মানে কমি যাব, ড্ৰপ আউট ৰেটছ কমিব বুলি বিশ্বাস, আৰু ক্লাছ 9 ষ্টুডেণ্টছ অফ গভৰ্ণমেণ্ট প্ৰভিঞ্চিয়েলাইজ স্কুলছৰ বেনিফিচিয়াৰী হ'ব, যাতে মেট্ৰিকলৈ তেওঁলোকে এটলিষ্ট পাছ কৰে। ইয়াতে কমেও 3 লাখ ষ্টুডেণ্টছৰ মানে এই গোটেই নিউজটো এবাৰ মেচিয়ৰ হৈ লওক। এতিয়া মানে এইটো এটা ৰেটৰিক হৈ আছে, এবাৰ মেচিয়ৰ হৈ লওক, ঠিক আছে। ফৰ্মেলি আমাৰ যিটো ৰিলিজ হ'ব, ঠিক আছে, CM পৰ্টেলৰ পৰা আহক, তাৰে পিছত আমি এই নিউজটো আকৌ এবাৰ কভাৰ কৰিম। এতিয়া জাষ্ট যিহেতু আপোনালোক ইমান উত্তেজিত হৈ আছে, মই অকণমান চমুকৈ জাষ্ট মানে উদ্দেশ্যটো কৈছোঁ। উদ্দেশ্যটো হৈছে যে স্কুল ড্ৰপ আউট ৰেট কমাব লাগে, সেইবাবে আমাৰ ক্লাছ 9ৰ ল'ৰা ছোৱালী নহয়, অকল ল'ৰাবোৰক এই বাইচাইকেল দিয়াৰ এটা প্ৰতিশ্ৰুতি। তাৰ লগতে বেম্বু অৰ্কিডছ টাৰ্মিনেল, এইটো এটা খুবেই ভাল প্ৰকল্প, যে PM মোদী টু ইনগ্ৰেট LGBI মানে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টছ ষ্টেট অফ দি আৰ্ট বেম্বু অৰ্কিড টাৰ্মিনেল। এটা নতুন টাৰ্মিনেল আপোনালোকে দেখা পাইছে ছ'চিয়েল মিডিয়াত এতিয়ালৈকে, এই যে বাঁহেৰে মানে নিৰ্মাণ কৰা এটা টাৰ্মিনেল। যিহেতু বাঁহ আমাৰ এটা খুবেই ডাঙৰ মানে অকল এটা ফাৰ্নিচাৰ বনোৱা পদাৰ্থ নহয়, এটা উদ্যোগ সৃষ্টি কৰা এটা এজোপা মানে আমাৰ ইটছ আ ফাৰ্ষ্ট অফ আ কাইণ্ড মানে ইনিচিয়েটিভ, য'ত আমি যোৱা কেইবছৰৰ পৰা দেখা পাই আছোঁ যে বাঁহৰ পৰা আমি ইনফেক্ট 5% বেম্বু প্ৰডাক্টছ ইন অল বিল্ডিংছ অফ PWD কনষ্ট্ৰাক্টেড বিল্ডিংছত ব্যৱহাৰ কৰিবলৈ অসম কেবিনেটৰ সিদ্ধান্তও লোৱা হৈছিলে। চ' আছাম ইজ পাইনাৰিং গ্ৰীণ আৰ্বান ট্ৰান্সফৰ্মেশ্যন উইথ ডেভেলপিং অফ ইণ্ডিয়াজ ফাৰ্ষ্ট বেম্বু স্মাৰ্ট চিটি। গতিকে স্মাৰ্ট চিটি, বেম্বু স্মাৰ্ট চিটি বনোৱাৰ আমাৰ যিটো এইটো প্ৰকল্প, তাতে এই বাঁহৰ এটা নতুন টাৰ্মিনেল আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টত দেখা পাম। গতিকে আপোনালোকে এইটো বস্তু মেইনছত কোট কৰিব পাৰিব, ঠিক আছে। বেম্বু বেছ মেটেৰিয়েল উইল বি ইউজ ফৰ কনষ্ট্ৰাকশ্যন অফ গভৰ্ণমেণ্ট বিল্ডিং, স্মাৰ্ট চিটি এণ্ড অলছ' এয়াৰপৰ্ট টাৰ্মিনেলছ। তাৰ লগত এটা ৱেলকাম ইনিচিয়েটিভ, মই জাষ্ট সৰু বাতৰি এটা ইম্পৰ্টেণ্ট হয়, এইবোৰ সৰু সৰু পইণ্টাৰ্ছ মই কিয় দি আছোঁ, টু এড ইন ইয়ৰ মেইনছ আনচাৰ্ছ, ঠিক আছে। যে এনিমেল কৰিডৰ নিৰ্মাণ কৰাৰ এটা বহুত ডাঙৰ চেলেঞ্জ আছিলে, যে এই ইলেক্ট্ৰিচিটি লাইনছবোৰ কিছুমান জেগাত বহুত তলেৰে যায়, আৰু সেইবাবে এই যিবিলাক আমাৰ হাতীৰ নিচিনা ডাঙৰ ওখ জন্তু আছে,
সেই জন্তুবোৰৰ গাত লাগিছিলে আৰু তেওঁলোকে ইলেক্ট্ৰিক শ্বকৰ ইয়াতে সন্মুখীন হৈ জীৱনো হেৰাইছিলে। গতিকে এতিয়া কোকৰাঝাৰ, বৰপেটা, গুৱাহাটী এণ্ড ডিব্ৰুগড়ৰ যিবোৰ ইলেক্ট্ৰিকেল লাইন সেইবোৰ ওখ মানে এটা অল্টিটিউডলৈ শ্বিফ্ট কৰা হৈছে, ৰাইজ কৰা হৈছে। গতিকে তাৰে পৰা আমাৰ জীৱ জন্তুসকল ছেফলি জীয়াই থাকিব পাৰিব। গতিকে এনেকুৱা সৰু সৰু পইণ্ট আপোনালোকে যদি লোকেল পইণ্টছ, অসম স্পেচিফিক পইণ্ট APSCত ইউজ কৰে, অলপ নম্বৰ বেছি পোৱাটো দেখা পোৱা যায় মেইনছত। আশা কৰিলোঁ আজিৰ ক্লাছটোৰ পৰা আপোনালোকে উপকৃত হৈছে। যদি হৈছে জনাব মোক কমেণ্ট ছেকশ্যনত, উত্তৰবোৰ লিখিব আৰু কিবা যদি বেলেগ সহায় লাগে জনাব কমেণ্ট ছেকশ্যনত। PDFবোৰ আমি কমেণ্ট ছেকশ্যনত এড কৰি দিছোঁ। বাকী লগ পাম অহা ৰবিবাৰে। আনটিল দেন, অল দ্য বেষ্ট।